নমস্কাৰ মই শ্ৰী সমু টাইমেটৰ দৰ্শকৰ বাবে এক গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছো কিয়নো এটা ৰিয়েলিটি শ্বৰ এটা সৰু ভিডিঅ' ক্লিপিং এতিয়া চাৰিওফালে ভাইৰেল হৈ পৰিছে আৰু ভাইৰেল হৈ পৰা এই ভিডিঅ'ত এতিয়া নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূবৰ লোকসকলে এতিয়া তাৰ ওপৰত বহুতো ৰিএকচনছ দিছে কিয়নো এটা ৰিয়েলিটি শ্ব'ত ৰাঘৱ জুৱালে নৰ্থ ইষ্টৰ লোকৰ প্ৰতি যি এক মন্তব্য কৰিছিলে সেই মন্তব্যক লৈ চাৰিওফালে বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে সেই বিতৰ্কত এতিয়া মাত মাতিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছো সবিশেষ এই মুহূৰ্তত এংকৰৰ বৰ্ণবাদী ভাষ্যত প্ৰতিক্ৰিয়া এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয় ৰাষ্ট্ৰীয় চেনেলত গুৱাহাটীৰ নৃত্যশিল্পীক বৰ্ণবাদী ভাষ্য কৰিছিল এংকৰে এংকৰ ৰাঘৱ জুৱালে চীনা ভাষাৰে আমন্ত্ৰণ জনাইছিল অসমৰ নৃত্যশিল্পীক আৰু এয়া লজ্জাজনক আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ দেশত বৰ্ণবাদৰ কোনো স্থান নাই বুলি মন্তব্য কৰিছে অসমৰ নৃত্যশিল্পীৰ অপমান কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অৱশ্যে এই যে ভিডিঅ' ক্লিপ সেই ভিডিঅ' ক্লিপৰ বিষয়ে সবিশেষ ৰাঘৱ জুৱালে ইতিমধ্যে জনাইছে আৰু কৈছে যে ই আসলতে বহু দিনৰ পৰা চলি থকা এক পৰ্ব আছিল আৰু অসমৰ নৃত্যশিল্পী গৰাকীক জুকাবলৈ আসলতে ব্যৱহাৰ কৰা হৈছিল তেনে ধৰণৰ কিছু ভাষ্য কিয়নো নৃত্যশিল্পী গৰাকী নিজেই কৈছিলে হেনো তাই এলিয়েন্সৰ কিছু ভাষা ক'বলৈ জানে বুলি আৰু সেইবাবে এনে ধৰণৰ মন্তব্য কৰা বুলি ৰাঘৱ জুৱালে যদিও মন্তব্য কৰিছিলে কিন্তু তাৰ পিছতো সমগ্ৰ উত্তৰ পূবৰ লোকৰ সন্মুখত ক্ষমা প্ৰাৰ্থনা বিচৰাৰ পিছতো কিন্তু এতিয়া সকলো উত্তৰ পূবৰ ৰাইজে এয়া গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাই এয়া সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি কাৰণ মন্তব্য কৰিলে নিজেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেখেতে এটা টুইট কৰে সেই টুইট যোগে তেখেতে প্ৰকাশ কৰে এই মন্তব্য আৰু এই মন্তব্যত তেখেতে কয় যে অসমৰ লোকৰ বিষয়ে হওক বা নৰ্থ ইষ্টৰ লোকৰ বিষয়ে হওক যি ধৰণৰ মন্তব্য কৰা হৈছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় হিমন্ত বিশ্ব শৰ্মাৰ টুইটটো মই এবাৰ পঢ়ি দিছো It has come to my notice that a popular reality show host has used racist rhetoric against a young participant of Guwahati. This is shameful and totally unacceptable. Racism has no place in our country and we should all condemn it unequivocally. অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা এই বিষয়ে জানিব পাৰিলে তেখেতে গম পালে যে এনে ধৰণে এটা ৰিয়েলিটি শ্ব'ত অসমৰ এগৰাকী কন্যাক এনে ধৰণে কিছু মন্তব্য কৰা হয় আৰু তাৰ পিছতে চীনা ভাষা কোৱা বুলি মন্তব্য কৰাৰ পিছতে এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে এয়া অতিকৈ লজ্জাজনক আৰু গ্ৰহণযোগ্য নহয় এনে ধৰণৰ যি মন্তব্য কৰিছে সেই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় এনে বৰ্ণবাদৰ বিৰুদ্ধে সদায় আমি প্ৰত্যেকজনে থিয় হোৱাটো উচিত বুলি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে নিজৰ মন্তব্য প্ৰকাশ কৰে অৱশ্যে ইতিমধ্যে ৰাঘৱ জুৱালে এই বিষয়ে সবিশেষ জনাই তেখেতসকলৰ অনুৰাগীসকলৰ সন্মুখত আৰু লগতে উত্তৰ পূৰ্বৰ সকলো লোকৰ সন্মুখত তেখেতে কয় যে এই ঘটনা কিয় সংঘটিত হৈছিল কিয় এনে ধৰণে কোৱা হৈছিল কিন্তু তাৰ পিছতো যদিহে কোনো লোক ইয়াক লৈ তেখেতে এনে ধৰণৰ চীনা ভাষা কোৱা বুলি গুঞ্জন সিনহা কোৱাৰ বাবে যদিহে কোনো লোক আঘাতপ্ৰাপ্ত হৈছে তেন্তে তেখেতসকলৰ লোকত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে ৰাঘৱ জুৱালে কিন্তু ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত টাইমেটৰ সমূহ দৰ্শকৰ স্ক্ৰীণত দেখুৱাইছো আৰু এই মুহূৰ্তত টাইমেটৰ সমূহ দৰ্শকক জনাইছো এই গুৰুত্বপূৰ্ণ বাতৰি এনে ধৰণে যি মন্তব্য কৰা গৈছিলে ৰাঘৱ জুৱালে যি মন্তব্য কৰিছে তাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় ৰাষ্ট্ৰীয় চেনেলত গুৱাহাটীৰ নৃত্যশিল্পীক বৰ্ণবাদী যি ভাষ্য কৰা হৈছিল সেই বৰ্ণবাদী ভাষ্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এয়া লজ্জাজনক আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে আমাৰ দেশৰ বৰ্ণবাদৰ কোনো স্থান নাই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী ৰাঘৱ জুৱাল তেখেতে এখন ৰিয়েলিটি শ্ব' দীৰ্ঘদিন ধৰি তেখেতে হোষ্ট কৰি আহিছে এংকৰ হিচাপে তেখেত আছে কিন্তু তেনে ক্ষেত্ৰত এটা সৰু ভিডিঅ' ক্লিপ দুটামান দিনৰ ভিতৰতে অতিকৈ ভাইৰেল হৈ পৰিল আৰু সেই ভিডিঅ' ক্লিপটোত অসমৰ এগৰাকী নৃত্যশিল্পীক ৰাঘৱ জুৱালে চীনা ভাষা কোৱা এগৰাকী নৃত্যশিল্পী বুলি কৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছিল আৰু সেই যি ভিডিঅ' ক্লিপ চাৰিওফালে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু ভাইৰেল হোৱাৰ পিছতে সকলোৱে ৰাঘৱ জুৱালক
ৰেচিষ্ট বুলি মন্তব্য কৰিলে, অৰ্থাৎ ৰেচিষ্ট বুলি কৈ বৰ্ণবাদী বুলি মন্তব্য কৰিলে ৰাঘৱ জুৱালক। আৰু তাৰ পিছতে ৰাঘৱ জুৱালে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত টুইটাৰতো আনকি তেখেতে এটা ভিডিঅ' পষ্ট কৰে। ইনষ্টাগ্ৰাম হেণ্ডেলত যি ভিডিঅ' তেখেতে পষ্ট কৰিছিলে সেই ভিডিঅ'টোত তেখেতে কয় আচলতে গুঞ্জন সিনহা যিগৰাকী অসম গুৱাহাটীৰ এগৰাকী নৃত্যশিল্পী, এগৰাকী কন্যা হয়, সেইগৰাকীয়ে যেতিয়া আৰম্ভণিতে এই ৰিয়েলিটি শ্ব'টোলৈ আহিছিল, অহাৰ সময়তে তেখেতে কৈছিলে মই চাইনিজ ভাষা ক'বলৈ জানো, মই এলিয়েনছৰ সৈতে কথা পাতিবলৈ জানো। সেইবুলি কওঁতে সকলোৱে সেয়া ধেমালি সূচকভাৱে লৈছিল আৰু লৈ সকলোৱে গুঞ্জন সিনহাক তেনেদৰে জোকাই আগবাঢ়ি গৈছিল। কিন্তু তাৰ পিছতো এই সকলোখিনি কথা কোৱাৰ পিছতো আৰু সেইবাবেই ৰাঘৱ জুৱালে সেইদিনাও মঞ্চলৈ আমন্ত্ৰণ কৰাৰ সময়ত গুঞ্জনক তেনেধৰণে চাইনিজ কথা কোৱা বা অথবা এলিয়েনৰ সৈতে কথা পতা বুলি মন্তব্য কৰাৰ বাবে যি সৰু ক্লিপটি ভাইৰেল হৈ পৰিল, তাৰ বাবে যদিহে কোনো লোক আঘাতপ্ৰাপ্ত হৈছে, কোনো লোকে যদিহে তাক লৈ আঘাত পাইছে মনত, তেনেহ'লে সেইসকল লোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিলে ৰাঘৱ জুৱালে। আৰু ৰাঘৱ জুৱালৰ এই মন্তব্যক লৈ উত্তৰ পূবৰ সকলো প্ৰায় প্ৰতিজন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া একচেপ্টেবল অৰ্থাৎ গ্ৰহণযোগ্য নহয় বুলি সকলোৱে মন্তব্য কৰিছে। আৰু লগতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে তেখেতে প্ৰকাশ কৰিলে তেখেতৰ প্ৰতিক্ৰিয়া এই কথাৰ ওপৰত, এই যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ ওপৰত। আৰু তেখেতে লিখিছে, ইট হেজ কাম টু মাই নোটিছ ডেট a popular reality show host has used racist rhetoric against a young participant from Guwahati. This is shameful and totally unacceptable. Racism has no place in our country and we should all condemn it unequivocally. অৰ্থাৎ সকলোৱে ৰেচিজম অৰ্থাৎ বৰ্ণবাদী মন্তব্যৰ পৰা আঁতৰি থাকিব লাগে। এনেধৰণৰ মন্তব্য কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, ই লজ্জাজনক এক মন্তব্য। সেয়েহে আমাৰ দেশত এনেধৰণৰ মন্তব্যৰ কোনো স্থান নাই বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ উত্তৰ পূবৰ বাবে থিয় দি পেলাই তেখেতে টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। ओके हेलो दोस्तों, एक मेरी क्लिपिंग, छोटी सी क्लिपिंग, पूरे बहुत बड़े शो में से एक छोटी सी क्लिपिंग एक वायरल हुई है जिसमें मुझे हेट कमेंट्स मिल रहे हैं। हेट कमेंट्स का ऑब्वियसली मुझे रेसिस्ट कहा जा रहा है। मैं उसके बारे में कुछ कहना चाहता हूं आप सबसे। उसकी कहानी बताना चाहता हूं उस क्लिपिंग से पहले की, क्योंकि मैं चाहता हूं कि आप लोग पूरे शो देख के आइए एक बार और फिर वो क्लिपिंग को जज कीजिए, क्योंकि वो इतनी सी क्लिपिंग निकाल के जज करना ठीक नहीं रहेगा यार, मेरे लिए, मेरी मेंटल हेल्थ के लिए भी और जो लोग मुझे जानते हैं उनके लिए भी। यार क्या हुआ है कि एक बच्ची छोटी सी गुंजन आसाम गुवाहाटी से आई थी, और हम लोग जनरली बच्चों को पूछते हैं कि बेटा आपकी हॉबीज क्या है, तो बच्चे बोलते हैं डांस है, डांस तो करने आई हैं, बाकी हॉबीज बताते हैं वो। तो गुंजन ने बोला मेरी हॉबी है मैं चाइनीज में बात कर सकती हूँ, मेरे अंदर टैलेंट है, मतलब चाइनीज मतलब जिब्रिश में। तो उसको फर्स्ट एपिसोड से ही हमने पूछा था कि आपका क्या टैलेंट है, वो बोलती कि मैं चाइनीज में बात कर सकती हूँ। और हम लोग सब हंसते थे कि बच्चे कुछ भी बोल सकते हैं, मैं उड़ सकती हूँ, मैं उड़ के समुद्र में जा सकती हूँ। उसने बोला मैं चाइनीज में बात कर सकती हूँ, मेरा टैलेंट है। और सब लोगों ने क्लैपिंग शुरू कर दी, वाह सुनाओ चाइनीज में बात करके दिखाओ। बच्ची ने चाइनीज में बात करके दिखाया, जिब्रिश चाइनीज ऑब्वियसली। वहां से सिलसिला शुरू हुआ सारे एपिसोड्स में उसका। वो वैसे ही बोलती थी, उसको हम लोग बोलते थे बोलो, अच्छा अब इस पे बोल के दिखाओ, अब चाइनीज में बोल के दिखाओ, अब दूसरी भाषा में बोल के दिखाओ जो उस प्लेनेट की भाषा है। ऐसे करके हम उसे बोलते थे। तो इसी वजह से एक एपिसोड में, वो भी लास्ट के कुछ एपिसोड्स में, मैंने उसे उसकी तरीके से बुलाया, क्योंकि उसका वो क्रिएटिव चलता आ रहा था सारे एपिसोड्स में। अगर आप सारे एपिसोड्स देखेंगे तो आपको समझ आएगा। आपको एक क्लिपिंग में मुझे रेसिस्ट नहीं बोलेंगे। मैं बहुत कनेक्टेड हूँ नॉर्थ ईस्ट से यार, मेरी फैमिली रहती है। आई हैव माई फैमिली इन सिक्किम, आई हैव माई फैमिली इन अरुणाचल प्रदेश, आई हैव फ्रेंड्स इन नागालैंड। और ऐसे नहीं, खास दोस्त यार जिनके साथ पला बड़ा हूं मैं, यू नो। मैं बोर्डिंग स्कूल में था ना, आई हैव, और मैं एक आदमी हूं जो हर चीज को पॉलिटिकली करेक्ट करके दिखाता हूं या फिर बताता हूं, या कोशिश करता हूं कि मैं स्टैंड लूं। जो भी इनजस्टिस हो रहा है, रेसिज्म हो रहा है, बल्कि उस वजह से मुझे गालियां भी पड़ती है कभी कभी कि मैं स्टैंड ले रहा हूं किसी के लिए, किसी एक रिलीजन के लिए, किसी एक कास्ट के लिए, कल्चर के लिए, क्रीड के लिए। तो आई एम सो सॉरी अगर आपको इस बात से ठेस पहुंची है यार। मेरा या वो कलर्स चैनल का ये मोटिव नहीं था कि ये ऐसा कुछ हो। और कोई भी क्लिपिंग को वायरल करके
पे जज करने से पहले प्लीज मैं चाह रहा हूं आप लोग सब एक बार पूरा एपिसोड्स देखो कि क्या चलता आ रहा है उस बच्ची के साथ, क्या स्टोरी चलती आ रही है उसके साथ। उसको हमने पहले पूछा है भाई व्हाट इज योर टैलेंट, उसने कहा मैं चाइनीज से बात कर सकती हूँ, मैं दूसरे प्लेनेट के बंदों से बात कर सकती हूँ। ये सब बच्चे बोलते ही हैं, डे ड्रीम। अब मेरा काम है वहां पर जो क्रिएटिव्स ने डिसाइड किया है उसके बाद मैं करता हूँ। बहुत जनरली कम होता है कि मैं स्क्रिप्ट फॉलो करता हूँ, मेरी आदत नहीं है मैं स्क्रिप्ट फॉलो करके बिना शो करता हूँ। पहली बार मैंने उनको बोला कि इस बच्ची को ऐसे करके बुलाना है, क्योंकि शुरू से वो बच्ची अलग अलग भाषा में, चाइनीज में, कभी जिब्रिश चाइनीज में बोलती आ रही है, तो उसे उस तरीके से बुलाओ। एंड तो प्लीज मैं चाहूंगा आप लोग यार देखें, पूरा एपिसोड्स देखें, तब जाके आप मुझे रेसिस्ट या जो भी गाली देनी है, इंटरनेट खाली है, दे सकते हैं आप भी खाली हैं, तो प्लीज अंडरस्टैंड दिस।